সেই আজন্মৰ বাপ দয় আজি আমি হবে অধ্যয়ন কৰিব ওলাইছোঁ ইন্দ্ৰ আৰু বলিৰ মাজৰ যুদ্ধ। এই যি সাগৰ মন্থনৰ পিছত অমৃত উদ্ধাৰ হ'ল, উদ্ধাৰ হোৱাৰ পাছত লক্ষ্মীনাৰায়ণৰ বিবাহকে আদি কৰি অমৃত উদ্ধাৰ হ'ল। এই অমৃতক লৈ দুয়ো দলৰ মাজত বিষণ্ণ কাজিয়া চলি আছে আৰু এই কাজিয়াত দেৱতাসকলক অমৃত পান কৰাই অসুৰসকলক অমৃতৰ পৰা বঞ্চিত কৰাই ঈশ্বৰে পুনৰ গুচি যায়। তাৰপিছত দেৱতা আৰু অসুৰৰ মাজত যুদ্ধত দেৱতাসকল বাৰম্বাৰ জয়ী হৈ আছে অমৃত পান কৰাৰ কাৰণে। অসুৰসকলৰ দিনে দিনে বেমেজাল আৰু অশান্তি লগ হৈ আছে। দেৱতাসকলে অসুৰসকলৰ ওপৰত প্ৰভুত্ব দেখুৱাই আছে। এতিয়া কি হ'ল, অসুৰসকলে পুনৰ দেৱতাসকলৰ লগত যুদ্ধ কৰি থাকে, বাৰম্বাৰ কৰি থাকে আৰু যুদ্ধ কৰি আছে। এনেকৈ আকৌ দেৱতাসকল অমৃত পান কৰিছে যদিও ইন্দ্ৰই হাৰিবলগীয়া হৈ যায় মাজে মাজে। যেতিয়া ইন্দ্ৰই হাৰিব লগা হয় পুনৰ নাৰায়ণক প্ৰাৰ্থনা কৰে। নাৰায়ণে তেনেকৈ আহিছে। মহাদেৱ শিৱকে আদি কৰি সমস্ত দেৱতাসকলক, যিমানবোৰ শ্ৰেষ্ঠ দেৱতা আছিল সকলোকে ইন্দ্ৰই পুনৰ প্ৰাৰ্থনা কৰিবলগীয়া হৈছিল আৰু তেওঁলোকৰ সম্পূৰ্ণ বংশ পৰিয়ালে আহি সহায় কৰে আৰু শেষত নাৰায়ণে পুনৰ সহায় কৰে। এই বলিৰ লগত যি যুদ্ধ, বলিৰ ইমান বল বাৰম্বাৰ বাঢ়ি থাকে। এইখিনি কথা আমাক কিয় বাৰম্বাৰ কৈছে যে আমাৰ এই জীৱনত নামৰ অমৃত পান কৰাৰ পিছতো এই বলিৰূপী শক্তিয়ে পুনৰ আমাক বেৰি ধৰে। বেৰি এই দেহৰূপী ইন্দ্ৰৰ ওপৰত বাৰম্বাৰ হেঁচা দি অত্যাচাৰ কৰি থাকে, হেঁচা দি থাকে। তো সেইকাৰণে আমাৰ এই দেহৰূপী ইন্দ্ৰৰ যি মন, এই মনটো আমি কেৱল ঈশ্বৰৰ চৰণত আমি সমৰ্পিত কৰিব লাগিব। তেহে এই বলিৰূপী আখৰিক ভাৱনাৰ পৰা আমাক ভগৱন্তই ৰক্ষা কৰিব। আৰু সেয়া যে কালনেমিকে আদি কৰি বিভিন্ন ধৰণৰ অসুৰ আহিল আৰু এই অসুৰসকলে যেতিয়া ইন্দ্ৰ কামনি কৰিছে, শেষত যেতিয়া কৃষ্ণ পুনৰ আহিছে অস্ত্ৰভুজ লৈ, আৰু অস্ত্ৰভুজালৈ যেতিয়া কৃষ্ণ আহিছে গৰুৰ পিঠিত আৰু সমস্ত সুদৰ্শন চক্ৰকে ধৰি যেতিয়া আহিছে, শংখচক্ৰ গদা পদ্ম লৈ আহিছে, তেতিয়া অসুৰসকল নাইকিয়া হৈ গৈছে। কৃষ্ণৰ ইমান জ্যোতি, এটি সূৰ্যহেন জ্যোতি পোহৰ জাগিত হৈছে বাপ। হয় হয়, একদম মানে কোটি সূৰ্য সমান পোহৰ মানে জাগিত হৈছে, যাৰ কাৰণে অসুৰৰ ৰূপ সম্পূৰ্ণ নাইকিয়া হৈ গৈছে। ঠিক তেনেকৈ আহি কৃষ্ণই অসুৰসকলক বধ কৰিছে। মালি হোমালি মাল্যৱন্ত সকলোকে বধ কৰিছে। এতিয়া শেষত পুনৰ আকৌ বলি ইন্দ্ৰৰ মাজত যুদ্ধ হৈছে। আজি আমি চাওঁ ঝমক। এই ঝমকত কেনেকুৱানো দুয়োৰ মাজত যুদ্ধ হৈছে। ফুৰে চক্ৰকাৰে দুয়ো বিদ্যুৎ সঞ্চাৰে, কৰত টংকাৰ শুনি মহা চমৎকাৰ। হয় বাপ। উঠে আতি খংগ বৰিষিত সৰসংগ, নাই জয় ভংগ তেজে বুতুল বুল অংগ। মানে এনেকৈ হৰ মাৰিছে দুইজনৰ মাজত, বিদ্যুৎ যেন মানে বিজুলী যেনেকৈ আহিছে তেনেকৈ হৰ পৰিছে আৰু তেজেৰে লুতুৰি পুতুৰি হৈ সাগৰৰ দৰে বৈ গৈছে। অনন্ত প্ৰকাশ যেন পুষ্পিত পলাশ, তেজ হন্তে আত্ৰাস শুনি লাগে সৰ্বত্ৰাস। দুয়োৰ মাজত এনেকুৱা মানে যুদ্ধ হৈছে যেন মানে পলাশ ফুলৰ দৰে ৰঙা হৈ গৈছে আৰু মানে সকলোৰে মাজত ত্ৰাস জাগিত হৈছে। এৰি ধনুহৰ হনুব
হয় যুঁজে মাল বান্ধে ধৰি বাহু বাহু চান্দে চেপিনি কান্দে কতো ভৰি ভৰি চান্দে হয় বাপ হয় পৃথিৱীত পৰি হনু কৰে জৰা জৰি বাগৰা বাগৰি কতো চান্দি থাকে ভৰি এই পৃথিৱীত এনেকুৱা যুদ্ধ হৈছে ত্ৰাহি ত্ৰাহি যুদ্ধ হৈছে কাৰ ক'ত ভৰি পৰিছে ধৰিবই পৰা নাই ইমান বল বাগৰি গৈছে আৰু এতিয়া ইন্দ্ৰ আৰু দুইজনে ইটোৱে সিটোৱে ধৰা বগৰা বগৰী কৈছে সাৱটি মাৰি ধৰি এনেকৈ কৈ যুদ্ধ কৰিছে যে আমাৰ এই জীৱনৰূপী ভাৱনাত বলি ভাৱনা আৰু ইন্দ্ৰৰ যি দেৱ ভাৱনা দুয়োৰ মাজত এনেকুৱা যুদ্ধ হয় কেতিয়াবা বগৰা বগৰী কেতিয়াবা এওঁ ওপৰত উঠে কেতিয়াবা তেওঁ উঠে তো আমাৰ জীৱনবিলাকত মনটো কেতিয়াও স্থিৰ নহয় সেইকাৰণে কৈছে যে আমাৰ জীৱ আত্মাই যেতিয়ালৈকে সত্য সঁচ ক্ষমা দয়া এই চাৰি ঘোঁৰাক নলয় তেতিয়ালৈকে এই এনেকুৱা ধৰণৰ মানে যুদ্ধ হৈ থাকিব লাগিব তো কেতিয়াবা আমাৰ কাম ক্ৰোধ লোভ মোহ এই চাৰি ঘোঁৰা আহিব আমি সেইকাৰণে সত্য সঁচ ক্ষমা দয়া জীৱ আত্মা থাকিব লাগিব যদি সেইটোত নাথাকে তেনেহ'লে আমাৰ এই ইন্দ্ৰ বাৰম্বাৰ ঘূৰি থাকিব হাৰি থাকিব তো সেইটো কাৰণে কৈছে দুয়োৰ মাজত উঠল পুথল লাগি আছে নাই মন তুষ্টি খনু বায়ু বেগে উঠি হিয়ে হানে মুঠি যেন জানক যায় প্ৰাণ ফুটি দুয়ো মহাময়াল ঘূৰ সমৰে বিশাল কৰে তাল ফোৱাল যেন যাই ভূমি চাহল ইটোৱে ইটোক এনেকৈ মাৰিছে যে হয় একদম তালফাল হৈছে বাপ তালগছ নহয় তালফাল দেখি গৈছে একদম মানে দেহাৰ পৰা ছাল এৰি গৈছে ভূমিৰ ছাল এৰি গৈছে বুলি কৈছে ন পৃথিৱীত এনেকুৱা যুদ্ধ হৈছে দুয়োৰ মাজত আৰু এইকাৰণে আমাৰ মন মগজত এইবিলাক যুদ্ধ হৈ থাকে আমি এতিয়া হৰিৰ চৰণৰ শৰণ লৈলোঁ এই হৰি নাৰায়ণ মানৱী জনম সম্ফল কৰিলোঁ এই হৰি নাৰায়ণ মিছাতে গাই আছোঁ এতিয়ালৈকে হয় হয় এনে মুখেৰে গাই আছোঁ এতিয়া আমি হৰিচৰণৰ শৰণ লৈলোঁ এই হৰি নাৰায়ণ মানৱী জনম সম্ফল কৰিলোঁ এই হৰি নাৰায়ণ যেতিয়ালৈকে আমি হৰিচৰণত মন চিত্ত নিদিওঁ তেতিয়ালৈকে আমাৰ মানৱী জনমটোৱে সফল নহয় তো আমাক ইমান ধুনীয়াকৈ কৈছে আমাৰ এই হৰিচৰণত আমি অহাৰ পাছতো যে ইন্দ্ৰই যেতিয়া অমৃত পান কৰিলে হৰিচৰণত মন চিত্ত দি দিলে তাৰ পাছতো এই আখৰিক ভাৱনাবিলাকে বাৰম্বাৰ আমনি কৰে সেই আমনি কৰা আখৰিক ভাৱনাৰ লগত যুদ্ধ হৈ আছে এতিয়া আমাৰ এই আমি হৰিচৰণত মন চিত্ত দিয়াৰ পাছতো আমাৰ মন মগজুলৈ বলি ভাৱেৰে জাগৃত হৈ থাকে হয় বাঢ়ি আছে সেইকাৰণে কেতিয়াবা কিছুমান নামঘৰীয়াই আপোনাৰ চাবচোন বাহিৰত বহুত কিছুমান মানে নামঘৰীয়াৰ হেৰি ওলায় কি কয় অপকৰ্মত লিপ্ত হোৱা কাৰণ তেওঁ যিটো এই হৰি নাৰায়ণ মানৱী জনম সম্ফল কৰিলোঁ এই হৰি নাৰায়ণ এই শক্তিটো তেওঁ যোগাব পৰা নাই আনিবই পৰা নাই তেওঁ মানে কি হ'ল বলিৰূপীৰ ভাৱনাবিলাকত তাত বশৱৰ্তী হৈ যায় সেইকাৰণে তেওঁ এইটো আনিব পৰা নাই সেই বলিৰূপী ভাৱনাবিলাকক তেওঁলোকে বশৱৰ্তী কৰিব পাৰিব লাগিব সেইকাৰণে আমাক ভকত হ'বলৈ কৈছে ভকতেহে বশ কৰিব পাৰিছে যোগী মুনি তপস্বী ইত্যাদিসকলে পৰা নাছিলে পৰাশৰ মুনিয়েও মৎস্যগন্ধাৰ প্ৰেমত পৰিছিলে তাৰপিছত বিশ্বামিত্ৰ মুনিও কিবা ৰম্ভা মেনকাৰ প্ৰেমত পৰিছে বিভিন্ন ধৰণৰ আমি তেনেকুৱা উদাহৰণ আমি পাইছোঁ গতিকে আমি সেই তপ জপ জাগ ইত্যাদি কৰি থাকিলেও আমাক এই ভাৱনাবিলাকে আমনি কৰিব যেতিয়ালৈকে আমি হৰি নামত একান্ত চিত্তে মন মগজ ভৰাই নিদিওঁ যেতিয়ালৈকে আমি ভকত হৈ নপৰোঁ সেইকাৰণে
তপ ধ্যানে শিৱক আশ্ৰয়। এতিয়া কি হয়, তপ ধ্যানত আমি শিৱক পাওঁ, এজন বৈষ্ণৱ। সেইকাৰণে মহাদেৱ শিৱইও এদিন কি হ'ল, যেতিয়া বিষ্ণুৰ মোহিনী ৰূপ চাবৰ কাৰণে আগবাঢ়ি আহিছিল, তেতিয়া মহাদেৱ শিৱইও মোহিনীৰ প্ৰেমত মুগ্ধ হৈছিল। আমি যদি চাওঁ গজকেতুৰ উপাখ্যান, তো গজকেতুৰ আখ্যানত আমি যেতিয়া চাওঁ, তাতো সুন্দৰকৈ আমাৰ প্ৰকাশিত কৰিছে। মহাদেৱ শিৱয়ে এই মোহিনীৰ প্ৰেমত পৰি পৰি নিজৰ শৰীৰৰ বস্ত্ৰ ক'ত আছে কি নাই পাহৰি গৈছে, পাহৰি পেলাইছে। গোটেই তেওঁ শৰীৰৰ পৰাই বৃক্ষ পৰ্যন্ত জাগিত হ'ব লগা হ'ল। তো ভাবকচোন বাপ সমস্ত, যে সেইকাৰণে আমাক কি কৈছে, ভকত হ'বলৈ কৈছে। সেইকাৰণে কৈছে যে আমাৰ এই হৰমোহনত কীৰ্তন ঘোষাত গুৰুজনাই আমাক কৈছে যে জানি জ্ঞানীগণে এৰে কামিনীৰ সংগ। গম পাইছেনে? এতিয়া জ্ঞানীজনেহে কামিনীৰ সংগ এৰিব পাৰে। গতিকে আমাক জ্ঞানী হ'বলৈ কৈছে, ভকত হ'বলৈ কৈছে, হৰিনামলৈ আহিবলৈ কৈছে। কামনা বাসনা এৰাৰ একমাত্ৰ উপায়, আৰু তাক জিনাৰ একমাত্ৰ উপায় হৈছে সৎ সংগ, সাধু সংগ, ভকতৰ সংগ। সেইকাৰণে আমাক ভকতৰ সংগ কৰিব কৈছে। যে ভকত সেইজনেই নহয় যে 3 বস্ত্ৰ পিন্ধিলেই ভকত নহয়। তেওঁ 3 বস্ত্ৰ পিন্ধিছে যদি তেওঁ ভকত নেকি, যদি তেওঁ শৰীৰৰ পৰা এই যে বস্ত্ৰৰূপী ভাৱনাবিলাক ত্যাগ কৰিব পৰা নাই। আজি আমি যদি উপমা চাওঁ, শুকদেৱ 4 হৃদ উলংগ, এই উলংগই আমাক কি বুজাইছে? কাৰণ তেওঁলোকৰ মন মগজত কামনা বাসনা নাইকিয়াটোক বুজাইছে, মায়া মোহৰ আবদ্ধ নাইকিয়াটোক তেওঁক উলংগ বুজাইছে। সেইকাৰণে এই যে আমি পোছাক পিন্ধিছোঁ যদিও এইবোৰ পোছাক নহয়, যদি তেওঁৰ মন মগজত থকা কামনা বাসনাবিলাক যদি ভৰ্তি হৈ আছে, সেইবিলাক একোটা পোছাকৰ লগত তুলনা কৰিছে। এই পোছাকবিলাক আমি এৰুৱাব পাৰিব লাগিব। আমাৰ মন মগজৰ পৰা এই কামনা বাসনাৰূপী পোছাকবোৰ ত্যাগ কৰিব পাৰিলে আমি প্ৰত্যেকেই একোজন শুকদেৱৰ দৰে হ'ব পাৰিমগৈ। তো সেইকাৰণে তেনেকুৱা হ'লে আমাৰ মন মগজত যদি কামনা বাসনা নাই, এৰিব পাৰিছে, তেনেহ'লে জানিব সেইজনে প্ৰকৃত শুকদেৱলৈ পৰিৱৰ্তন হৈছে আৰু প্ৰকৃত ভকতৰ। সেইকাৰণে হনুমানক যেতিয়া ইন্দ্ৰপুৰীলৈ গৈছে, হনুমানক যেতিয়া সেই নাৰীসকলে কৈছে যে তোমাক ইমান সুঠাম এজন যুৱক, তোমাৰ প্ৰতি আমাৰ মায়া জাগিত হৈছে, তুমি আমাৰ কাষলৈ আহা। তেতিয়াতো হনুমন্ত সেই নাৰীসকলক কি কৈছিল, আই হিচাপে চক্ষুৰে দৰ্শন কৰিছে। তেতিয়া কৈছে যে আই, আপোনালোকচোন এগৰাকী দেৱী, আপোনালোক দেখোন মোৰ মাতৃস্বৰূপা, আপুনি আমুক মাতৃ, আপুনি তামুক মাতৃ বুলি এফালৰ পৰা যেতিয়া হনুমানে ক'ব ধৰিলে, সেই আইসকলে কেতিয়াও হনুমানৰ ফালে পুনৰ বেয়া চকুৰে চাব নোৱাৰা হ'ল। ভাবকচোন, ভকতৰ আমাৰ দৃশ্য কথা কৈছে। ভকত কেনেকুৱা, বিভীষণ কেনেকুৱা হৈছে। বিভীষণে সংগ এৰিছে, ৰাৱণৰ সংগ এৰিছে। গম পাইছেনে? সংগ এৰিবলৈ কৈছে। কোনবোৰ? ৰাৱণৰূপী ভাৱনাৰ সংবিলাক এৰিব কৈছে আমাক। ভকতৰূপী ৰাম নামৰ সংগ ধৰিব কৈছে। ইমান সুন্দৰ এতিয়া আমাক উপমা তেওঁলোকে দি থৈ গৈছে। সেইকাৰণে গুৰুজনাই আমাক কীৰ্তন ঘোষাত কৈছে, এজন প্ৰকৃত মানুহ হোৱাৰ উপায়, কীৰ্তন ঘোষাখন যদি আমি ভালকৈ অধ্যয়ন কৰোঁ, তেনেহ'লে এগৰাকী প্ৰকৃত লোক হ'বৰ কাৰণে আমাক গুৰুজনাই সুন্দৰকৈ দৰ্শন কৰিছে। যে এই আমি কীৰ্তন ঘোষা অধ্যয়ন কৰিলে গম পাম যে এজন লোক কেনেকুৱা আমাক কৰিছে, যে হৰমোহনৰ পৰা কামিনীৰ পৰা আমি কেনেকৈ বাছি চলিব পাৰোঁ, ধ্যান বৰ্ণৰ পৰা আমি কেনেকৈ কৃষ্ণৰ নামৰ একচিত্ৰত আমাৰ ধ্যান সোমাই পৰে। গম পাইছেনে? পাখণ্ড মৰ্দনত আমাক কি কৈছে, পাখণ্ড স্বৰূপবিলাক আমি কেনেকৈ দমন কৰিব পাৰোঁ, সেইবিলাক আমাক কৈ আছে। গম পাইছেনে? আপোনাৰ পোনপ্ৰথমেই গুৰুজনাই আমাক চতুৰ্বিংশতি অৱতাৰ কৈছে। চতুৰ্বিংশতি অৱতাৰত আমাৰ 4টা সেই অধ্যায় আছে। গম পাইছেনে? সেই 4টা অধ্যায় আমাক কি বুজাইছে, 4টা যুগৰ লগত তুলনা কৰি পেলাইছে। 4 যুগে সংসাৰখন সৃষ্টি পাৰ হয়। সেইকাৰণে 4টা অধ্যায় চতুৰ্বিংশতি অৱতাৰ পোনপ্ৰথমে সৃষ্টি কৰিলে। সমস্ত ঈশ্বৰৰ ৰূপ বৰ্ণনা কৰি দিলে, যে আপোনাৰ 24টা তত্ত্ব দেখুৱাই দিলে। কিমান সুন্দৰকৈ যে এটা জীৱ জন্ম হোৱাৰ পৰা কেনেকৈ শৰীৰত ঈশ্বৰৰ বাসনাই আমাক বাস কৰাব লাগিব, যে এজন পবিত্ৰ লোক হ'ব পাৰে, গুৰুজনাই আমাক কিমান ধুনীয়াকৈ দেখাইছে। আৰু প্ৰকৃতি জগতৰ প্ৰতি প্ৰেমৰ আলিংগন আমাক দেখুৱাইছে, প্ৰকৃতিৰ প্ৰতি দয়াৰ আলিংগন। প্ৰকৃতিৰ দয়াৰ আলিংগন কি ধুনীয়াকৈ কৈছে, প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন। তো ব্ৰহ্মৰূপী সমস্ত জগতক তেওঁ সৰ্বপ্ৰথমে প্ৰণাম কৰিলে, যে আমি প্ৰকৃতিৰ প্ৰতি কেনেকুৱা প্ৰেমিক হ'ব পাৰোঁ।
ইমান সুন্দৰকৈ গুৰুজনাই আমাক কৈছে। সেইকাৰণে কৈছে জানি জ্ঞানীগণে এৰে কামিনীৰ সংগ। সেইকাৰণে আমাক কৈছে মানে জ্ঞানীগণ হ'বলৈ। এই তেতিয়াহে আমাৰ কি কয় বলিৰূপী ভাৱনা যিবিলাক আছে সেইবিলাক ইন্দ্ৰৰূপী, এই আমাৰ জীৱাত্মাৰূপী ইন্দ্ৰই তেতিয়াহে তৰণ কৰিব পাৰিব, তেতিয়াহে সেই বলিৰূপী ভাৱনাবিলাকক দমন কৰিব পাৰিব। সেইকাৰণে আমি হৰি নামত অহাৰ লগে লগে আমি সেইকাৰণে এইটো আমি চিন্তা কৰিব লাগিব যে কৃষ্ণৰ চৰণে লৈলো শৰণ। গম পাইছেনে? গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ, এই ভাৱটো আমি আনিব লাগিব। যদি আমি কৃষ্ণৰ চৰণত লৈলো শৰণ যদি নহওঁৱেই, এনেই আমি ইয়ালৈ আহিলেতো নহ'ব, হয়নে বাপ? সেইকাৰণে আমি প্ৰকৃত ৰূপেৰে কৃষ্ণৰ চৰণৰ লগ ল'বলৈ কৈছে। উঠি মহাৰাগ দুই কুদুই নেৰে লাগ কটু হুয়া আগ ফুমফাই যেন মত্ত নাগ। দেখিলে নে ভাৱ? ইমান সুন্দৰকৈ কৈছে যে দুয়ো ইটোৱে সিটোক এৰি নাই দিয়া। আমাৰ এই মন চিত্ৰত এই মানৱৰূপী দেহাত দেৱতাৰ ভাৱ আৰু অসুৰৰ ভাৱ দুইটাৰ মাজত সদায় যুঁজি থাকে। তো এই সংসাৰখনতো ভাল আৰু বেয়া মানুহৰ মাজত সদায় কাজিয়া হৈ আছে, তৰ্ক বিতৰ্ক হৈ আছে। ইটোৱে সিটোক দেখিব নোৱাৰে, ভালটোক বেয়াজনে দেখিব নোৱাৰে, বেয়াজনক ভালজনে দেখিব নোৱাৰে। দুয়োৰ মাজত লাগি থাকে যুদ্ধ। আৰু এই দুয়োটাৰ মাজত সন্তুলন যিজনে কৰে, আমাৰ ভাল বেয়া মানসিকতাক যিজনে সন্তুলন কৰে সেয়াই হৈছে নাৰায়ণ। গম পাইছেনে? ভালকো বেয়াকো দুইজনকে সন্তুলন কৰি ৰাখে, ধৰি ৰাখে। তো সেইকাৰণে কৈছে যে এই সংসাৰতো সন্তুলন যোনে ধৰি ৰাখিছে সেয়াই বিষ্ণু।